নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ, নিৰ্বাচন গ'ল, এতিয়া মুছলমান টাৰ্গেট হৈ পৰিল হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী শৰ্মাই আজি উৰিষ্যাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুছলমানৰ নামত থকা সংৰক্ষণ বাতিল কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কংগ্ৰেছে মুছলমানক সংৰক্ষণ দিছে, কিন্তু আমাৰ চৰকাৰ অহাৰ পাছত উৰিষ্যাত মুছলমানৰ পৰিৱৰ্তে এছটি OBCক আমি সংৰক্ষণ দিম। পৰৱৰ্তী খবৰ, আজি ঘোষণা কৰা 2024 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত অৱতীৰ্ণ হৈছে 2,01,089 গৰাকী পৰীক্ষাৰ্থী আৰু উত্তীৰ্ণ হৈছে 1,77,434 গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 41,183 গৰাকী পৰীক্ষাৰ্থী আৰু দ্বিতীয় বিভাগত 66,408 গৰাকী পৰীক্ষাৰ্থী। তৃতীয় বিভাগত 69,890 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। কম্পাৰ্টমেণ্টেল ৰিপিটাৰ্ছ পৰীক্ষাত উত্তীৰ্ণ 3 গৰাকী আৰু এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 88.24%। আনফালে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত 54,552 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে আৰু উত্তীৰ্ণ হাৰ হৈছে 49,256 গৰাকী পৰীক্ষাৰ্থী। বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 25,437 গৰাকী পৰীক্ষাৰ্থী, দ্বিতীয় বিভাগত 18,201 গৰাকী, তৃতীয় বিভাগত 5,549 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। কম্পাৰ্টমেণ্টেল ৰিপিটাৰ্ছ পৰীক্ষাত উত্তীৰ্ণ 69 গৰাকী পৰীক্ষাৰ্থী। বিজ্ঞান শাখাত 2024 চনত উত্তীৰ্ণৰ হাৰ হৈছে 90.29%। আনফালে 2024 চনৰ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে 17,395 গৰাকী পৰীক্ষাৰ্থী, উত্তীৰ্ণ হৈছে 15,356 গৰাকী পৰীক্ষাৰ্থী। প্ৰথম বিভাগত 6,192 গৰাকী পৰীক্ষাৰ্থী, দ্বিতীয় বিভাগত 6,052 গৰাকী পৰীক্ষাৰ্থী, তৃতীয় বিভাগত 3,112 গৰাকী পৰীক্ষাৰ্থী। 2024 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 88.28%। আন এটা খবৰ, এইবাৰ 5টাকৈ সন্তান জন্ম দিয়াৰ কথা উল্লেখ কৰিছে এইগৰাকী জ্ঞানী হৰনাম সিঙে। হৰনাম সিঙে কৈছে কমেও 5টা শিশুৰ জন্ম দিয়ক, ভৰণ পোষণৰ সমস্যা হলে 4টা আমাক দিয়ক। ই পঞ্জাৱক ধৰ্মীয়, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰিব বুলি মন্তব্য কৰিছে। যদি অসমত বদৰুদ্দি ৰাজমলে সন্তান জন্ম দিয়াৰ কথা কয় তেনেহ'লে তেওঁক বিভিন্ন ভাষাৰে বিভিন্ন শব্দৰে সমালোচনা কৰা হয়, কিন্তু এইবাৰ এইগৰাকী হিন্দু ব্যক্তিয়ে নাম জ্ঞানী হৰনাম সিং আৰু এই হৰনাম সিঙে পঞ্জাৱত 5টাকৈ শিশুৰ জন্ম দিয়ক বুলি মন্তব্য কৰিছে আৰু তেওঁ কৈছে যে যদি ভৰণ পোষণৰ সমস্যা হয় 4টা আমাক দি দিয়ক। 5টাকৈ শিশু জন্ম দিলে পঞ্জাৱৰ ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক ৰাজনৈতিক সুৰক্ষা দিব বুলি মন্তব্য কৰিছে।